হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এই দুদিন ধৰি ভিডিঅ'বোৰ বনাব পৰা নাই কাৰণ খুবেই মৰ্মান্তিক ঘটনা এটা পৰহি ৰাতি ঘটি গ'ল। খুব আপোন বন্ধু ওৰফে ভাইটি এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল। এনেকুৱা দিন যেন কেতিয়াও ঘূৰি নাহক জীৱনত, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আজি মা আৰু পাপাৰ বিবাহ বাৰ্ষিক আছিল। তেওঁলোক একেলগে থকা আজি ২৭ বছৰেই হ'ল। এসপ্তাহ আগত প্লেন কৰিছিলোঁ কিবা এটা স্পেচিয়েল কৰিম বুলি, কিন্তু এই আকস্মিক ঘটনাবোৰৰ কাৰণে সকলো পাহৰিয়ে গ'লো। আজি হঠাৎ ৰাতিপুৱা চাহ খাওঁতে মনত পৰিলে, একোৱেতো কৰা নহ'ল। পাপাও এইফালে ডিউটি গুচি গ'ল। হঠাতে ভাইটি আৰু মই দুটাই মিলি ওচৰৰে ভাইটি এটাক সুধি লৈ পাপাক ফোন এটা কৰি ক'লো যে আজি ১২টা-১টা মানত পোৱাকে আহি যাবাচোন, ক'ৰবালৈ যাবলৈ আছে। আৰু এনেদৰেই দুপৰীয়াৰ ভাত সাজ খাই চবেই মিলি কাকচাঙৰ পৰা আহিলোগৈ। আমাৰ ঘৰৰ পৰা খুবেই ওচৰত এই ৱাটাৰফলখন। মই কেইবাবাৰো আহিছোঁ, কিন্তু মা পাপা আজিলৈকে অহা নাছিল। সেয়ে ভাবিলোঁ এইটোকে অলপ স্পেচিয়েল কৰা যাওক, কাৰণ সময়বোৰ যিহে গতিশীল, কেতিয়া কাৰ সময়বোৰ শেষ হৈ যায় ধৰিবই নোৱাৰি। সেই সময় থাকোঁতেই মেমৰিবোৰ অলপ গোটাই লোৱাটোৱে ভাল, নহয়নে বাৰু? আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।